আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। জুইকুৰাও নুমালে, টিপচাকিটোও নুমাল, মাত্ৰ খৰিটাডালৰ মূৰটো অকণমান ৰঙা হৈ আছে। বেৰৰ জলঙাৰে খোলা দুৱাৰেৰে জোনাক সোমাইছে। যতীন আৰু ল'ৰা-ছোৱালীকেইটায়ো তাল মিলালে। আন্ধাৰত মুখখন লুকুৱাই বৰুৱানীয়েও গুণগুণাই উঠিল। কদম কদম বঢ়ায়ে যা খুশি নে গীত গাইলা লা 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 লা। ল'ৰা-ছোৱালীকেইটা এইবাৰ সঁচাকৈয়ে শুই পৰিল। যতীনে দেখিলে বৰুৱাই ভাৰ্গৱৰ মাকৰ জোনৰ পোহৰত জিলিকি উঠা মুখখনলৈ একেথৰে চাই আছে। যতীন ধীৰে ধীৰে কোনো শব্দ নকৰাকৈ বাহিৰলৈ ওলাই গ'ল। বগা চিপাহীয়ে কোবাই ভাঙি পেলোৱা ঘৰটোৰ দিনৰ ৰূপটো জোনাকত ঢাক খাই পৰিছে। পদূলিৰ বকুলজোপাৰ দিনৰ ধূলিৰে পোত খোৱা পাতবোৰতো ৰূপালী ৰহন চৰিছে। সেইডাল বকুল, হাউলিৰ দক্ষিণফালে থকা বকুলডাল বাৰু জোনাকত এনেকুৱাই লাগেনে? ৰূপালী জোনাকত সেইডাল বকুলৰ পাতো এনেকৈয়ে তিৰবিৰ কৰেনে? দক্ষিণৰ কোঠাটোৰ খিৰিকীখন খুলি কোনোবাই সেই তিৰবিৰ ৰূপালী পাতবোৰ চাইছিল নে? বুকু ভৰি উশাহ লৈছিল নে সেই বকুলৰ সুগন্ধ? তাই ফুল বৰ ভাল পাইছিল। বিহুত প্ৰতিবাৰে সি তাইক দিয়া কপৌ ফুল আৰু কেতেকী কিপাহ কিমান হেঁপাহেৰে লৈছিল। যতীনৰ চকুত ভাহি উঠিল কপৌ ফুল কিপাহ হাত পাতি লোৱা ৰুমাৰ মিহি দীঘল দীঘল আঙুলিকেইটা। সেই দীঘল দীঘল ফুলৰ দৰে কোমল আঙুলিকেইটা সি চুই চাইছিল। সেইদিনাও এনেকুৱা জোনাক আছিল। কৰুণা বৰুৱাই কলিকতাৰ পৰা আহি পোৱা পেকেটটো ৰুমাক দিবলৈ কৈছিল। পেকেটটো দিবলৈ যতীন ৰুমাৰ কোঠাত সোমাইছিল। খিৰিকীৰে বাহিৰলৈ চাই থকা ৰুমা তাৰ ওচৰলৈ আহিছিল। পেকেটটো লওঁতে ৰুমাৰ আঙুলিকেইটা তাৰ হাতত লাগিছিল। পেকেটটো পৰি গৈছিল। ৰুমাৰ হাতখন তাৰ হাতত থাকি গৈছিল। তাৰ এনে লাগিছিল যেন জোনাকত বিয়পি থকা সুবাসখিনি সেই হাতখনৰ পৰাই আহিছিল। সেইখন হাত কেনেকুৱা হৈ গ'ল? মাত্ৰ কেইটামান মাহ। সেই হাতখনত দীঘল দীঘল ক'লা ক'লা নখ গজিল। সেই নখে মানুহক বাকুহি ফুৰা হ'ল। ভঙা ইটাৰ দৌম এটাত যতীন বহি পৰিল। মূৰটো সি দুহাতেৰে চেপি ধৰিলে। কিয় এনে হ'ল? কিয় এনে হ'ল? কিয়? ভুল কৰিলে নেকি? সি ভুল কৰিলে নেকি? ৰুমাই তাক কৈছিল মিলিটেৰী ঠিকাদাৰটোৰ লগত তাইৰ বিয়া হ'লে তাই আৰু বাচি নাথাকিব। সি কি কৈছিল? সি মনে মনে ৰৈ আছিল। ভয় লাগিছিল। কৰুণা বৰুৱালৈ তাৰ ভয় লাগিছিল। ৰুমাই কিয় তাক সেইষাৰ কথা কৈছিল? সি কিয় ক'ব নোৱাৰিলে? ৰুমা বোলা, মোৰ গাঁৱৰ ঘৰলৈ বোলা। বনুৱে কি কৰিব? বন্দুকেৰে মাৰিব? মাৰক, যাবা? নোৱাৰিলে। সি ক'ব নোৱাৰিলে। তাৰ সাহ নহ'ল। কৰুণা বৰুৱাৰ হাউলিৰ পৰা তাৰ গাঁৱৰ ভঙা ঘৰলৈ ৰুমাক নিবলৈ তাৰ ভয় লাগিল।
ৰুমা যে এতিয়া খৰি ঘৰত থাকে, হাতী বন্ধা শিকলিৰে তাইক বান্ধি থয়, সি কিয় ক'ব নোৱাৰিলে? তাৰ গাঁৱৰ ভঙা ঘৰটো খৰি ঘৰটোতকৈ ভাল আছিল। সি কিহৰ কাৰণে ভয় কৰিলে? বগা চাহাবৰ হতুৱাই বৰুৱাই তাক জেলৰ ভাত খুৱাব বুলি? ফুলহেন হাতখন মানুহক বাকুহি ফুৰা পিশাচীৰ হাত হোৱাৰ বাবে সিয়েই দায়ী। তাৰ বুকুখনে হাহাকাৰ কৰি উঠিল। মই কিয় নকলো? তুমিতো কৈছিলা, মোক মাতি নি তুমি কৈছিলা, সেই ঠিকাদাৰলৈ বিয়া দিলে তুমি আৰু বাচি নাথাকা। সি বহি থাকিল। যতীন, বৰুৱাৰ মাতত যতীন উচপ খাই উঠিল। দাদা, মোক যদি ফাঁচিয়ে দিলেহেঁতেন? মৰাটো আটাইতকৈ সহজ কথা। তোমালোক থাকিব লাগিব, দেশ স্বাধীন কৰিব লাগিব। আমাৰ ভৱিষ্যত তোমালোকৰ হাতত থৈ গ'লো। মোৰ ভাৱ হৈছে, মই আৰু জেললৈ গ'লে তাৰ পৰা ওলাব নোৱাৰিম। মোৰ শৰীৰৰ এফাল মৰি গৈছে। মোৰ একোতে হেঁপাহ নাই। বৰুৱাই যতীনৰ ওচৰত বহিছে। যতীন, স্বাধীন দেশত দ্বিতীয় এজনী ৰুমা আৰু নোলাই। ৰুমা? বৰুৱাই ৰুমাৰ কথা কৈছে। কেনেকৈ জানিলে? কোনে ক'লে? হঠাৎ যতীনৰ বুকুখন যেন বৰুৱাৰ আগত উদং হৈ পৰিল। সি তলমূৰ কৰি বহি থাকিল। যতীন, বৰুৱাই এইবাৰ তাৰ কান্ধত হাত থৈছে। মোৰ মূৰৰ দাম ঘোষণা কৰা হৈ গৈছে। এইবাৰ ধৰিব পাৰিলে বগা চাহাবে মোক ফাঁচি কাঠত ওলমাব। আমাৰ সংগ্ৰাম তোমালোকেই আগুৱাই নিবা। কি ঠিক, স্বাধীন দেশৰ হাৱা পানীত ৰুমাও কি জানি। ৰুমা ভাল হ'ব। মানুহক দেখিলে খেদি অহা পাগলী ৰুমা আকৌ আগৰ ৰুমা হ'ব। হ'ব যতীন, নিজৰ দেশত সকলোৰে মতৰ মূল্য থাকিব। নাৰী জাতি আৰু অবলা হৈ নাথাকিব। দাদা, মোৰ ভাৱ হৈছে, মই কিজানি আৰু নোৱাৰিম। মোৰ বুকুখন দেই গৈছে। চোৱা যতীন, এনেখন কৰিলে মইনো কাৰ ভৰসাত পঁইতাচৰণি এটা দেখিলে জঁপিয়াই উঠা মানুহজনীৰ হাতত এমাহ দিমা ল'ৰা ছোৱালীকেইটা এৰি যাম? তোমালোকে আমাৰ কাম শেষ কৰিব লাগিব। যতীন মনে মনে আছে। জোনাক আৰু বকুলৰ সুবাস একাকাৰ হৈ গৈছে। ক'ৰবাত এটা কেতেকীয়ে বুকু ভৰা মাতেৰে চিঞৰি উঠিল। যতীন, মই কিজানি মানুহজনী আৰু ল'ৰা ছোৱালীকেইটা নেদেখিম। কাইলৈ নগাপাহৰলৈ যাম। তাতনো ক'ত হাৰিব পাৰিম? বগা চাহাবৰ 100টা চকু, 1000খন হাত। দেশ স্বাধীন হ'ব। স্বাধীন দেশৰ মানুহে মোৰ আকুৰিজনীক চাব। সেইখন দেশত বৰুৱাৰ মাতটো যেন কেতেকীজনীৰ মাতটোৰ লগত মিলি একাকাৰ হৈ গ'ল। হঠাৎ গাড়ীৰ ঘৰ ঘৰ আৱাজত কেতেকীজনীৰ মাতটো ডুব গ'ল। টৰ্চৰ পোহৰে জোনাক চিৰাচিৰ কৰি পেলালে। মদ আৰু বিলাতী চিগাৰেটৰ গোন্ধে বকুলৰ গোন্ধ পুতি পেলালে। হুটা মাতে বৰুৱাৰ গানৰ সুৰৰ মূৰ্ছনাৰ শেষকণো চবৰে বুকুৰ পৰা আজুৰি নিলে। বৰুৱানী, ভাৰ্গৱ আৰু ল'ৰা ছোৱালীকেইটাই থৰ হৈ চাই থাকোঁতেই বৰুৱা আৰু যতীনক বগা চাহাবৰ চিপাহীয়ে বন্দুকৰ কুন্দাৰে ঠেলি ঠেলি হাঁ কৰি মুখ মেলি থকা অজগৰ সাপৰ মুখহেন ক'লা মিলিটেৰী গাড়ীখনত সুমুৱাই দিলে। তাই আহিয়ে কিতাপৰ বোজা নমাই থৈ বাৰী পালেগৈ। বাচি বাচি দুটামান ভোট জলকীয়া ছিঙিলে। পকি ৰঙা হৈ আছে। লাহেকৈ এটা জলকীয়া কামুৰি চালে। ভীষণ জ্বলা। চকুৰ পৰা পানী ওলাই আহিল। তাই জলকীয়া কিটালৈ পাকঘৰৰ পিৰালিত বহি থাকিল। কষ্ট নকৰিলেতো নহ'ব। তাইৰ চকুৰ আগত ভাঁহি উঠিল এলিছ মিছ, এলিজা মিছ, চিষ্টাৰ ইভান্স। তাইও মিছহঁতৰ দৰেই হ'ব। তেনেকৈয়ে ইংৰাজী ক'ব,
ল'ৰা-ছোৱালীক পঢ়াব, বহুত কিতাপ পঢ়িব। ইংৰাজী ভালকৈ ক'বলৈ হ'লে জিভা পাতল হ'ব লাগে। ইভান্সৰ ওঠখন কিমান পাতল! তাই ঘপহকৈ থিয় দি জলকীয়াকেইটা জিভাত ভাঙি দি থৰমৰ খাই ৰৈ গ'ল। মুখৰ ভিতৰত যেন জুইহে জ্বলিছে। তাই মুখেৰে তু শব্দ এটা নকৰাকৈ ৰৈ থাকিল। বাৰীলৈ খৰাহীলৈ পাচলি ছিঙিবলৈ যোৱা আইতাকে পিৰালিত জঠৰ হৈ ৰৈ থকা তাইক দেখি ওচৰ চাপি আহিল। ছোৱালীজনীয়েতো অনবৰতে ছাগলী পোৱালি জঁপিওৱা দি জঁপিয়ায়ে থাকে। এনেকৈ কিয় ৰৈ আছে? কি হ'ল? কিয় ৰৈ আছ? তাই মুখেৰে মতা নাই। তাইৰ ওঁঠকেইটা ফুলি ৰঙা পৰি গৈছে। ওঁঠৰ চাৰিওকাষে এটা ৰঙা দাগ। কি হৈছে তোৰ? আইতাকে জলকীয়াকেইটা চাইছে। নিৰঞ্জন দৌৰি আহিছে। তই সঁচাকৈয়ে জিভাত জলকীয়া ভাঙিলি? তাই হাউলি লৈ সেহাই আছে। নিৰঞ্জনে ঢেকঢেকাই হাঁহিলে। মই ক'লো জিভা পাতল হ'লে ইংৰাজী ক'ব পাৰে, সেইকাৰণে তাই জিভা পাতল কৰিবলৈ মুখত ভোট জলকীয়া ভাঙিছে। আইতাকেও হাঁহিলে। চাওঁ, মুখখন মেলচোন। মুখৰ ভিতৰখনৰ অৱস্থা দেখি আইতাক ৰৈ গ'ল। ব'ল ব'ল, মাখন অলপ লগাই চেঁচা গাখীৰ অলপ খাগে। গাখীৰৰ বাতিটো হাতত লৈ তাই আইতাকলৈ চাইছে। চকুহাল জলজলীয়া পৰি ৰঙা হৈ উঠিছে। আইতা, মই বাৰু স্কুলৰ বাইদেউহঁতৰ দৰে হ'ব পাৰিমনে? যশোদাই তাইক ধৰি ধৰি বিচনালৈ লৈ গ'ল। মাজনী, অলপ শুই থাক। যশোদা ধীৰে ধীৰে তাইৰ ওচৰৰ পৰা আঁতৰি গ'লগৈ। বহুদিনৰ মূৰত ইটাবালিৰ কাম চলিছে। বছৰেকত এবাৰ চূণতেল দিয়াৰ বাহিৰে নন্দবৰুৱাই সজা মজবুত ঘৰটোত সাধাৰণতে মিস্ত্ৰীৰ কাম একো নাথাকে। এইবাৰ ডাক্তৰ, মাষ্টৰ, উকিল আটাইকেইজনে তদাৰক কৰি ঘৰৰ চাৰিওফালে ওখ ওখ দেৱাল দিয়াইছে। দেশকালৰ অৱস্থা বৰ বেয়া হৈছে। সিদিনা ৰংজুলি বাগানলৈ প্ৰতিমাহে এদিন সদায় যোৱা দি ডাক্তৰ গৈছিল। মিলিটাৰীৰ হাতত ধৰসিতা ৫জনী বাগানৰ আদিবাসী বনুৱা ছোৱালীৰ চিকিৎসা কৰি আহি ডাক্তৰে ঘৰৰ মাইকী মানুহক বাহিৰলৈ ওলাবলৈ মানা কৰি দিছে। ডাক্তৰ আৰু উকিলক বিচাৰি বিভিন্ন মানুহ বুলনিলৈ আহিয়ে থাকে। বুলনিৰ পৰা ভিতৰলৈ সোমোৱা কৰিডৰটোত দুৱাৰ দিয়া হৈছে। ঘৰৰ মাইকী মানুহক বুলনিলৈ অহাৰ বাবে মানা কৰি দিয়া হ'ল। আইতাকে তাইকো সাৱধান কৰি দিছে। নৈৰ পানী বঢ়া দি বাঢ়িছে। বাঢ়ন ছোৱালী এনেদৰে বাহিৰত টহল দি থকা ভাল নহয়। স্কুললৈ গ'লে গাড়ীৰ খিৰিকীয়েদি তেওঁ বাহিৰখন দেখি স্কুলৰ দেৱালেৰে ঘেৰা শ্ৰেণীকোঠা আৰু ঘৰৰ দেৱাল দিয়া ঘৰটোৰ ৰুমবোৰ আজিকালি একে যেন লাগে তাইৰ। কিবা যেন উশাহ ল'ব নোৱাৰি। দেওবাৰটো আহিলেই তাইৰ খং উঠে। কি কৰিব কি নকৰিব কৰি পিছফালৰ চোতালত ঘূৰি ফুৰে। সেইদিনাও দেওবাৰে তাই পঢ়া সামৰি পাকঘৰত মামীয়েকহঁতক সহায় কৰি দিও ৰাতিপুৱাটো শেষ নোহোৱা দেখি ভাদৈৰ পৰা সূতাটোলৈ দীঘল বাৰাণ্ডাখন সাৰিবলৈ আৰম্ভ কৰি দিলে। শাৰী শাৰী তাই দুৱাৰখন খুলি বুলনিলৈ ভুমুকি মাৰি চালে। কোনো নাই। তাই সূতাটোলৈ বাহিৰ ওলাল। বুলনিৰ মাজতে থকা প্ৰকাণ্ড গোল টেবুলখন ধূলিৰে ভৰি পৰিছে। মহিৰামে ক'ত এইবোৰ চাফা কৰিব? ৰেলিংবোৰো ধূলিৰে বগা হৈ গৈছে। তাই একমনে ধূলিবোৰ সূতাটোৰে চাফ কৰিবলৈ আৰম্ভ কৰি দিলে। কিমান পৰ কাম কৰিলে তাই ক'ব নোৱাৰে। হঠাৎ জোতাৰ গপ গপ আৱাজ শুনি তাই মূৰ তুলি চালে। সন্মুখত কিচকিচকৈ ক'লা লেৰুৱা ওঠৰ মস্ত ওখ মানুহ এটাই তাইলৈ বগা দাঁত পাৰি উলিয়াই চাই আছে। মানুহটো অকলে নহয়, লগত আৰু দুটামান আছে। তাই উচপ খাই উঠিল। এটাই তাইৰ থুতৰিত হাত থৈ ক'লে, প্ৰীতি, ভেৰি প্ৰীতি। তাই জোৰে সূতা তাতে এৰি ভিতৰলৈ দৌৰ মাৰিলে। বুলনিলৈ আহিবলৈতো তাইক চবেই মানা কৰিছিল। তাই ভয়তে কথাটো কাকো ক'ব নোৱাৰিলে।
দিনৰ দিনটো তাইৰ নাকত লাগি থাকিল জলফাই ৰঙৰ চাপ থকা সেউজীয়া কাপোৰ পিন্ধা ক'লা মানুহটোৰ হাতত লাগি থকা কিবা ধপাত ধপাত গোন্ধটো। পাছদিনা স্কুললৈ যাবলৈ ওলাই তাই দেখিলে বুলনিলৈ কালি ডাক্তৰ মোমায়েকক বিচাৰি আহি তাইক পোৱা ক'লা দৈত্যৰ দৰে মানুহকেইটা আকৌ আহিছে। তাইক থুতৰিত ধৰা মিলিটেৰীটোৱে হাতত ৰঙীন কাগজেৰে মেৰুৱা এটা ডাঙৰ পেকেট লৈ আহিছে। তাই বুলনিলৈ যোৱা দুৱাৰখনৰ ওচৰতে চেপা মাৰি ৰৈ থাকিল। মিলিটেৰীটোৱে হাতৰ পেকেটটো বেতৰ গোল টেবুলখনত থৈছে। ডাক্তৰ মোমায়েকে অবাক হৈ তালৈ চাইছে। সি বগা দাঁত পাৰি উলিয়াইছে। For your maid servant. ডাক্তৰ অবাক। Yes, the pretty maid servant. মিলিটেৰীটোৱে হাতেৰে ঘৰ সৰাৰ দৰে কৰি দেখুৱাইছে। তাই থক থককৈ কঁপি উঠিল। মিলিটাৰীকেইটা গৈছেগৈ। ডাক্তৰ মোমায়েকে ভিতৰ সোমাই আহি বাৰাণ্ডাখনত পাইচাৰি কৰি কৰি গৰ্জি থাকিল। কিমানবাৰ কৈছো বুলনি মহিনামে চাফা কৰিব। ঘৰৰ মানুহ কাম কৰা মানুহ কোনো ওলাব নোৱাৰিবি। ঘৰত থাকি কোনে বুজিব বাহিৰত কি জুই জ্বলিছে। তাই সেইদিনা স্কুলৰ গাড়ীত উঠিও কঁপি থাকিল। তাই সদায় কাষত বহে। প্ৰকাণ্ড ষ্টেচন ৱাগন গাড়ীখনৰ খিৰিকীকেইখন বহল বহল। দেৱালেৰে ঘেৰা ঘৰটোৰ পৰা ওলাই খিৰিকীৰ আইনা উঠাই বাহিৰলৈ চাবলৈ তাইৰ বৰ ভাল লাগে। আজি তাই কাষত বহা নাই, সুধা আৰু শান্তিৰ মাজত কোচমোচ খাই বহিছে। তাই এবাৰো বাহিৰলৈ চোৱা নাই। গাড়ীখনে ঠেকেচিছে। অলপ দিনৰে পৰা পকী আলিয়েদি গাড়ীখন নাযায়। মহানন্দ বৰুৱাৰ ঘৰৰ আগেদি চৰকাৰী হাইস্কুল হৈ যোৱা শিলগুটি দিয়া আলিয়েদিহে যায়। পকী আলিটো আগতে শিলগুটি দিয়া ৰাস্তাই আছিল। আজি 6 মাহমানৰ আগতেহে পকী হৈছে। ঘৰৰ মজিয়াহেন মিহি পকী আলিয়েদি অনবৰতে মাটি কপাই মিলিটেৰী গাড়ীবোৰ অহা যোৱা কৰি থাকে। এইটো আলিয়েদি গৰম পানীৰ উহ পাৰ হৈ নামবৰ হাবিৰ মাজেদি গৈ ডিমাপুৰ ওলাবগৈ পাৰি। ঘৰে ঘৰে ছোৱালীবোৰ গাড়ীত উঠাই অনা বাইদেউজনীৰ পৰা তাই গম পাইছে ডিমাপুৰত বোলে ডাঙৰ যুঁজ লাগিছে। মিলিটেৰী গাড়ীৰ বাবেই পকী আলিয়েদি ছোৱালী অনা নিয়া কৰিবলৈ চিষ্টাৰ ইভান্সে হাক দিছে। তাই বাইদেউৰ ওচৰ চাপি গ'ল। বগা শাৰী বগা ব্লাউজ পিন্ধা বাইদেউজনীৰ পৰিপাতি চেহেৰাটো তাইৰ বৰ ভাল লাগে। ইমান চাফা চাফা লাগে। ডনেট এটা ভৰাই বন্ধা সৰু চকা এটাৰ দৰে খোপাটোৰ পৰা এডালো চুলি ওলাই নাথাকে। শাৰীখনো ইমান বগা। তাতকৈ তাইৰ ভাল লাগে বাইদেউৰ সৰু সৰু মাতৰ কথাবোৰ। ইমান লাহে লাহে কোমলকৈ কথা কয়। তাই বাইদেউৰ গাতে গা লগাই বহিল। ক'ৰবাত কিবা ফুল ফুলিছে। বতাহে গোন্ধটো গাড়ীৰ ভিতৰলৈ লৈ আহিল। তাইৰ এনে লাগিল যেন গোন্ধটো বাইদেউৰ গাৰ পৰাই আহিছে। উপন্যাস পাঠ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৬ষ্ঠ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, নিৰঞ্জন দেৱব্ৰত কটকী, ডাক্তৰ সঞ্জয় গোস্বামী, মহানন্দ বৰুৱা অৱনী বৰা, যতীন তপন কলিতা, বৰুৱানী কৰবী হাজৰিকা আৰু বীণাৰ চৰিত্ৰত মেলোডী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ ৭ম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একেই সময়তে।